কৃত্ৰিম বানৰ কবলত সামগ্ৰী সমষ্টিৰ তামুলীটোপত ব্যাহত হৈ পৰিছে জনজীৱন বাটপথ পানীয়ে বুৰাই পেলোৱাত সমস্যাৰ সন্মুখীন হৈছে তামুলীটোপ খপতকাৰহা জিউমাৰী বৰঘাট আদি অঞ্চলৰ শতাধিক ৰাইজ বানক্ৰান্তৰ মাজত খাদ্য সংকটৰ লগতে খোৱাপানীৰ অভাৱেও সৃষ্টি কৰিছে সমস্যাৰ বিগত এটা সপ্তাহ ধৰি কৃত্ৰিম বানৰ কবলত পৰা লোকসকলৰ খবৰ নোলোৱাৰ অভিযোগ স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো নেকিবুৰ ৰহমানৰ হয় উজনি অসমৰ বানে বিধ্বস্ত কৰি থৈ যোৱাৰ পিছত দেখা গৈছে যে মধ্য অসম আৰু মধ্য অসমৰ যি সামগ্ৰী সমষ্টিৰ সামগ্ৰীৰ তামুলীটোপত ইতিমধ্যে প্ৰায় যি বৰষুণৰ পানীৰে কৃত্ৰিম বানৰ সৃষ্টি হৈছে আৰু 1500তকৈ অধিক লোক ইতিমধ্যে বানৰ বিধ্বস্ত হৈ বানৰ ক্ষতিগ্ৰস্ত হৈ পৰিছে মই এই মুহূৰ্তত উপস্থিত হৈছো যি ৰূপৈহাটৰ আপুনি যে চাই সমষ্টিভিত্তিক চাব গ'লে যি সামগ্ৰী সমষ্টিৰ পূৰ্ব ৰূপৈহাট সমষ্টিৰ যে তামুলীটোপ অঞ্চল আৰু তামুলীটোপত ইতিমধ্যে দেখা গৈছে যে বৰষুণৰ পানী আছিল বৰষুণৰ পানী কিন্তু ইতিমধ্যে কৃত্ৰিম বানৰ কবলত পেলাইছে আৰু প্ৰায় 1500তকৈ অধিক লোকৰ ঘৰবাৰী ইতিমধ্যে বানে বুৰাই পেলাইছে মই ইয়াৰ পৰিৱেশসমূহ দেখুৱাইছো ইয়াত তামুলীটোপৰ দৃশ্য আপুনি যে চাই কেউফালে কেৱল পানী আৰু পানী হৈ আছে আৰু এই পানীৰ মাজতে আবদ্ধ হৈ আছে ইয়াৰ যিসকল লোক আছিলে লোকসকল তেওঁলোকৰ যি জনজীৱন আছিল সেয়া ব্যাহত হৈ পৰিছে যিসমূহ বাটপথ আছিলে সেই বাটপথসমূহ বুৰাই পেলাইছে পানী আৰু পানী বুৰাই পেলাৰ পিছত তেওঁলোকৰ এক জমৰ যন্ত্ৰণাত ভুগিবলৈ লৈছে বিগত প্ৰায় আপুনি যদি চাই এটা সপ্তাহৰ ধৰি এই অঞ্চলসমূহত ধাৰাসাৰ যি বৰষুণ হৈছিল বৰষুণ হোৱাৰ ফলত যি সোণাই নদী আছে সোণাই নদীৰ পৰা এই পানীসমূহ উটি আহি এই যি অঞ্চলসমূহ আছে এই অঞ্চলসমূহত বানে ভৰাই পেলোৱাৰ পিছতে কিন্তু দেখা গৈছে এক হাহাকাৰ পৰিৱেশ বিৰাজ কৰিছে কিয়নো এই আপুনি যদি চাই এয়া হৈছিলে পথ আছিলে এই পথসমূহ ইতিমধ্যে একাটোলৈকে পানী হৈছে আৰু পানী হোৱাৰ ফলত যিসমূহ ঘৰ দুৱাৰ আছিল ঘৰ দুৱাৰ ভিতৰ ভাগতলৈ পানী প্ৰৱেশ কৰিছে ফলত বিস্তৰ ক্ষতিসাধন হোৱাৰ লগতে এই যি লোকসকলে তেওঁলোকে বিভিন্ন সমস্যাত জৰ্জৰিত হৈ আছে স্থানীয় লোক আছে বা জনপ্ৰতিনিধি আছে তেওঁলোকৰ কাষলৈ যাম দাদা এইটো কোন অঞ্চলৰ কিমান দিনৰ পানী সোমাইছে আৰু কিমান মানুহ ইয়াত এফেক্টেড হৈ আছে কি ক'ব এইটো তামুলটোপ গাঁও সামগ্ৰিক সমষ্টিৰ অন্তৰ্গত তামুলটোপ গাঁও জিপি বৰঘাট আপোনাৰ ইয়াতে 1483 জন ভোটাৰ আছে আপোনাৰ তামুলটোপ আপোনাৰ বিলৰ ইপাৰ আৰু সিপাৰ দুই পাৰে আপোনাৰ ভৰপূৰ পানী হৈ আছে আপোনাৰ যোনটো নদী আছিলে দুইটা কাষে নদী আছে নদী পানীত উপঙি পেলাই আমাৰ অঞ্চলত আহি পেলাই পানী সোমাইছে এতিয়া যান যাতায়াত আপোনাৰ বহুত ৰাইজৰ অসুবিধা হৈ আছে যিহেতু মানুহ আপোনাৰ পানী আৰু এনেকুৱা বেয়া কিছুমান পানী আহি পেলাই সোমাইছে আপোনাৰ নমিলে আপোনাৰ খজুৱাই মানে পানী যোৱাৰ একো ব্যৱস্থা নাই আপোনাৰ যি হেৰি আছে নদী আছে নদীত আপোনাৰ মলদাৰসকলে আপোনাৰ বানবিলাক আপোনাৰ আটকাই ৰাখিছে তাৰে আপোনাৰ ডিচি ছাৰক জনোৱা হৈছিলে ডিচি ছাৰে তাৰপৰা চাৰ্কুল অফিচাৰক জনাইছে চাৰ্কুল অফিচাৰে তাৰপিছত ইয়াত ইনফৰ্ম কৰিছে এতিয়া খোলাৰ এটা ব্যৱস্থা লোৱা হৈছে অলৰেডি কিন্তু পানী আমাৰ ইয়াৰ পৰা কমা নাই কিমান আপোনালোকৰ অসুবিধা কি হৈছে খোৱাপানীৰ অসুবিধাটো আপোনাৰ খোৱাপানী আপোনাৰ যিবোৰ দমকল আছিলে দমকলটো আপোনাৰ নাই বুলিয়ে ক'ব পাৰি দমকলৰ একো চিন-চাবে নাই যিটো দমকল পানীৰ তলত আছে এতিয়া খোৱাপানী আপোনাৰ কিনি আনি পেলাই খাবলগীয়া হৈছে আৰু পানীৰ ইমান এটা বেয়া গোন্ধ ওলাই আপুনি পানীত নুমিবও নোৱাৰে বা ঘৰত থাকিলেও ইয়াৰ পৰা আপোনাৰ যিখিনি হাৱা যায় এই হাৱাটোৱে মানুহৰ বহুত ক্ষতি কৰিব বুলি আমাৰ অনুভৱ হৈ আছে যেহেতু গৰু ছাগলী এই মুখত আছে না গৰু ছাগলীটো আপোনাৰ নাই আপোনাৰ গৰু ছাগলী ইয়াৰ পৰা নি আপোনাৰ কিছুমান ওখ ঠাইত আপোনাৰ হয়তো কাৰোবাৰ ঘৰত তেনেকে ৰখা হৈছে আৰু গৰুৰ খোৱা খাদ্যৰ বহুত অসুবিধা হৈছে আপোনাৰ একোতো নাই এতিয়া খাবৰ কাৰণে খবৰ লৈছে নাই বা সাহায্য পাইছে নাই অতি পৰিতাপৰ বিষয় আপোনাৰ সামগ্ৰিক সমষ্টিৰ যোনজন আপোনাৰ বিধায়কজন আপোনাৰ ইমান বৰঘাট শপত কৰাৰ পৰা আৰম্ভ কৰি শপত কৰা বৰঘাট আপোনাৰ জিউমাৰী তামুলীটোপ 4খন গাঁৱত ভৰপূৰ পানী হৈছে কিন্তু বিধায়ক মহোদয় এদিন আহি পেলাই খবৰ লোৱা নাই এদিন ৰাস্তাৰ কাষেৰে আহিছিলে আপোনাৰ চৰকাৰী ৰিলিফ আহিছিলে ৰিলিফৰ কাষেৰে তেওঁ বিধায়ক মহোদয়ে আপোনাৰ কেম্পিং কৰি আহিছে যে ৰিলিফ মোৰ জৰিয়তে আহিছে তাৰপিছত ৰাইজে যেতিয়া সচেতন ৰাইজে গম পাই পেলাই সোধোতে তেওঁ আপোনাৰ কৈছে যে নাই হেৰি চৰকাৰে দিছে মই দিয়া নাই বোলো তেতিয়া আপুনি কিয় কৈছে যে মই দিয়া বুলি তেতিয়া বিধায়ক মহোদয়ক পহু খেদা দিছে তাৰপিছত বিধায়ক মহোদয় ইয়াৰ পৰা গুচি গ'ল বেলেগ কোনো খবৰ লোৱা নাই একো খবৰ লোৱা নাই কিন্তু বিধায়ক মহোদয়ক বাৰ আপোনাৰ কোৱা হৈছিলে যে আমি ইমান পানীৰ জলাকলাত ভুগি আছো কিন্তু আপুনি এবাৰ খা খবৰ লওক কিন্তু বিধায়ক মহোদয় এদিনো ইয়াত অহা নাই কিমান দিন ধৰৰ পৰা পানীৰ কবলত ইয়াত আপোনাৰ 10-15 দিন হ'ল পানী এনেকুৱা অৱস্থাত আছে নাই পানী কমাই নাই আৰু নিশ্চিতভাৱে এটা কথা উল্লেখ কৰিবলৈ যি সোণাই নদী আছিলে সেই সোণাই নদীত কিন্তু একাংশ যি দুষ্ট চক্ৰ আছিলে বা দুষ্ট শ্ৰেণীৰ লোক আছিলে তেওঁলোকে সেই সোণাই নদীৰ মাজতে তেওঁলোকে বিভিন্ন বান্দৰ প্ৰয়োগ কৰি তেওঁলোকে ফিচাৰী নিৰ্মাণ কৰিছে যাৰ ফলত যি সোণাই নদীৰ যি প্ৰবাহমান আছিলে পানী যি বৈ গৈছিলে সেয়া বন্ধ হৈ পৰিছে নেকিবুৰ ৰহমান আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আপুনি কৃত্ৰিম বানত জৰ্জৰিত লোকসকলৰ সমস্যাৰ বিষয়ে জনোৱাৰ বাবে